কুদ্ৰতপুৰলৈকে যোৱা হে ৰাজপথৰে আহি আছো আৰু মোৰ পিছফালে দেখিছো গুৱাহাটী সাৰ্কুল অফিচাৰ গৰাকী আছে আৰু লগত আছে ইয়াৰ স্থানীয় লোক তেখেতসকলৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম যে গোটেই ঘটনাটো কি বা কি আছিল পূৰ্বতে স্থানত পূৰ্বতে আসলতে এটোটো ফাটাহিল ৰেঞ্জ ফৰেষ্ট হয় কিন্তু হলেও ইয়াত যেটো একদম যেটো টিলাত এতিয়া এনক্ৰচমেন্ট হৈছে আসলতে হে এনক্ৰচমেন্ট হোৱা ঠাইটো পূৰ্বতে এটো এটা সূৰ্য মন্দিৰ আছিল আমাৰ আৰু ইয়াত এটা বাবা ইয়াতে বাস কৰিছিল আৰু তেওঁ ইয়াতে সূৰ্য পূজা কৰিছিল আৰু এই বাবাজনে বহু বছৰ ধৰি প্ৰায় তেখেত 108 বছৰ মান বয়সত তেখেতৰ মৃত্যু হৈছে আমি জনাত তেখেতৰ মৃত্যুৰ পিছত মানে তেওঁৰ উত্তৰ হুৰি আৰু মানুহ নাথাকিল আৰু এই ঠাইটো তেওঁ যে মৃত্যুৰ পিছত মানুহ অহা যোৱা বন্ধ হৈ গ'ল আৰু এনেকৈ কিছু বছৰ পৰি থকাৰ পিছত প্ৰায় 2012 মানৰ পৰা ইয়াত কিছু সন্দেহজনক নাগৰিকৰ আমি আজা দেখিছিলোঁ আৰু দেখি আমি আমাৰ ৰাইজে কিছু আমি প্ৰটেকশ্যনৰ ব্যৱস্থাৰ কাৰণে আমি আহি অলপ ৰাইজে আমি যেতিয়া হেৰি কৰিছিলোঁ কিছু বছৰলৈ অলপ নিতাল মাৰিছিল কিন্তু পিছত আমি আকৌ মানুহবিলাক তো সদায় এনেকৈ ইমান দুৰ্গম ঠাইত অহা যোৱা কৰিব নোৱাৰে তো সেই সুযোগ লৈ পুনৰ কিছু সন্দেহজনক লোকে ইয়াত বসবাস আৰম্ভ কৰি তাত এখন হাফিচিয়া মাদ্ৰাছা আৰু তাত এখন এটা মছজিদ তৈয়াৰ কৰিলে প্ৰায় এখন গাঁও সৃষ্টি কৰি লৈছে তেখেতসকলে কোনফালেৰে অহা যোৱা কৰে তেখেতসকলে ইফালেৰে খুব কম অহা যোৱা কৰে তেখেতসকলে মূলতে সিপিনে অহা যোৱা কৰে ফাটাহিলম্বাৰী হয় আৰু প্ৰায় ঢেৰ পৰা হয় এতিয়া সূৰ্য মন্দিৰটো আছে নে যিটো সূৰ্য মন্দিৰৰ ভগ্নাৱশেষ শেষখিনি আপোনালোকে পাব দেখিব হলেও জংঘলৰ মাজত আছে আৰু মন্দিৰটোৰ যিটো চৌহদ পকী বেৰৰ যিটো কৰিছিল সেইখিনিৰ আপোনালোকে ভগ্নাৱশেষ হয়তো দেখিব পাব কিমান যাব লাগিব আৰু আমি গৈ থাকিলে গম পাব আৰু বেছি নাই এয়া আছিলে স্থানীয় লোকৰ মন্তব্য আৰু মোৰ পিছফালে মই দেখুৱাইছো এয়া গুৱাহাটী সাৰ্কুল অফিচাৰ ডাঙৰীয়া বৈশ্য ডাঙৰীয়া এনেদৰে যি পথছোৱা আছে এই পথছোৱাৰে এনেদৰে আজা কৰি আছে আৰু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাব বিচাৰিছো যে খুদ পাইকান বনাঞ্চলে নহয় বা ধুবুৰীৰ কোনো বনাঞ্চলে নহয় বা মইনবৰী সত্ৰ নহয় খুদ গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে যে একাংশ সন্দেহজনক লোকে ইয়াতে বাহৰ পাতিছে স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে যে এই স্থানত যি মুহূৰ্তত পাইকানে হওক বা অন্যান্য স্থানত উচ্ছেদ হৈছে তাৰ পৰা আহি এনেদৰে ঘৰ বাৰী বনাই এই স্থানত থকাৰ বাবে তেখেতসকলে পৰিকল্পনা লৈছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে এছিয়াছ গৰাকী আহিছে বন বিভাগৰ লোক আহিছে আৰু তেখেতসকলে এতিয়া টহল দি আছে এই সমূহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ